এটা অঞ্চলৰ দীৰ্ঘদিনীয়া সমস্যাৰ বিষয়ে বিগত কিছুদিন ধৰি প্ৰতিদিন টাইমে ধাৰাবাহিকভাৱে বাতৰি প্ৰচাৰ কৰিছিল আৰু তাৰ পিছত এতিয়া দেখিবলৈ পোৱা গৈছে বিভাগে তৎপৰতা অৱলম্বন কৰিবলৈ বাধ্য হৈছে। মই দেখুৱাইছোঁ এই অঞ্চলটোত এখন দীঘলীয়া দলঙৰ প্ৰয়োজন আছিল আৰু সেই বিষয়ে আচলতে প্ৰতিদিন টাইমে ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰিছিল আৰু তাৰপিছত বিভাগে এতিয়া এনেধৰণৰ তৎপৰতা অৱলম্বন কৰিছে। এই কাঠৰ দলংখন নিৰ্মাণ কৰি দিয়াত এতিয়া অঞ্চলৰ ৰাইজ যথেষ্ট সুখী হৈ পৰিছে, যিহেতু এই কাঠৰ দলংখন এতিয়া সম্পূৰ্ণ প্ৰায় 90% কাম সম্পূৰ্ণ হৈছে আৰু এই 90% কাম সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া ৰাইজ যথেষ্ট আশ্বস্ত হৈছে। আমি স্থানীয় লোক আছে কথা পাতিম। এতিয়া প্ৰতিদিন টাইমে ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত এনে এটা পদক্ষেপ আপোনালোকে দেখিবলৈ পাইছে। হয় হয়, নাই এইটো মানিব লাগিব। আমাৰ প্ৰতিদিন টাইমে আমাৰ এই ৰাস্তাটোৰ ওপৰত গতানুগতিকভাৱে ধাৰাবাহিকভাৱে ইয়াত বাতৰি কৰি আছিল আৰু আমাৰ ফালৰ পৰা আমি ৰাইজেও জনাই আহিছিল, বিভিন্নজনত মানে এইটো হেৰি হৈছিল, প্ৰচাৰ এটা হৈ আহিছিল যে এই ৰাস্তাটো যথেষ্ট মানে গুৰুত্বপূৰ্ণ ৰাস্তা। এই ৰাস্তাটো আমাৰ পশ্চিম দৰং অঞ্চলৰ মঙলদৈ সংযোগী, সদৰ সংযোগী এইটো এটা ৰাস্তা। কিন্তু এই ৰাস্তাটো 85তে ইয়াত বনাইছিল এই AGP চৰকাৰে। তাৰপিছত এনেকৈ পৰি থাকিল। বিগত দিনত আমি 2018 চন মানত আমি এই ব্লক ৰাস্তাটো পালোঁ যদিও এইখিনি কাম নহ'ল, মানে ফাণ্ডে নুখুলালে তেওঁলোকে। তাৰপিছতে আমি এইখিনি অকল কালভাৰ্ট দিলে নহ'ব, আমি বাৰে বাৰে কৈ আহিছিলোঁ ৰাইজে যে ইয়াত এখন দলঙৰ প্ৰয়োজন আৰু এই ক্ষেত্ৰত প্ৰতিদিন টাইমক ধন্যবাদ দিব লাগিব। তেওঁলোকে বিশেষভাৱে এই সমস্যাটোৰ ওপৰত মানে আলোকপাত কৰি বাতৰি কৰিছিল, যাৰ প্ৰতিফল হিচাপে হয়তো আমি এতিয়া অন্তত কাঠৰ দলং এখন দিছে। অন্তত বাৰিষা ইয়াত মানে এই খৰাটোত যিটো অৱস্থা হয় মানুহৰ, সেই সমস্যাটো হয়তো নহ'ব এতিয়া। আমি দেখিবলৈ পাইছোঁ এই দলংখন এতিয়া সুন্দৰভাৱে নিৰ্মাণ কৰিছে। আমি আন কিছু লোকৰ সৈতে কথা পতাৰ আগতে দেখুৱাইছোঁ এয়া যিহেতু ধাৰাবাহিকভাৱে প্ৰতিদিন টাইমে বাতৰি সম্প্ৰচাৰ কৰিছিল আৰু তাৰপিছত চিপাঝাৰৰ যি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হালধা গাঁৱলৈ সংযোগী এই পথছোৱাত এটা এনেধৰণৰ এতিয়া এখন দলঙৰ কাম প্ৰায় সম্পূৰ্ণ হওঁ হওঁ অৱস্থা। আমি আন এগৰাকী ব্যক্তি আছে, আমি তেখেতৰ সৈতে কথা পাতিম। দেখিবলৈ পোৱা গৈছে আপোনালোকৰ এই অঞ্চলত অতি প্ৰয়োজনীয় কাঠৰ দলংখন এতিয়া সম্পূৰ্ণ হওঁ হওঁ অৱস্থা, কি ক'ব? এইটো ভাল লাগিছে। এই আমি যাতায়াতটোৰ যিটো দুৰৱস্থা, এই তৎকালীনভাৱে কৰাৰ বাবে আমি ধন্যবাদ দিছোঁ এই চেনেলত। গতিকে আমি আৰু কি ক'ম, আৰু উপায়টো নাই। যাতায়াতটো আমাৰ ভাল হ'বলৈ আজি অতদিন এনেকৈ থাকিলোঁ। এই পানী হয় ইয়াতে বহুত, একঁকালৰ ওপৰতো পানী হয়। গতিকে তাৰ বিনিময়ত যে এইটো অহা যোৱা হৈছে, দলংখন যি হৈছে, এইখিনিৰ কাৰণে যথেষ্ট। আৰু এতিয়া প্ৰতিদিন টাইমে সেই সম্পৰ্কত যথেষ্ট বাতৰি প্ৰচাৰ কৰিছে। প্ৰতিদিন টাইমে এইখিনি ক্ষেত্ৰত বহুখিনি বাতৰি প্ৰকাশ কৰিছে, এইটোৱে ধন্যবাদ জনাইছোঁ। এতিয়া দলংখন প্ৰায় 90% সমাপ্ত হওঁ হওঁ দিশত, 90% হওঁ দিশতে হৈ আছে আৰু অকণমানহে বাকী, আৰু হ'ব আৰু 2 এদিনৰ ভিতৰতে। কি ক'ব প্ৰতিদিন টাইমক, কি ক'ব এতিয়া? এতিয়া আমি ধন্যবাদ দিছোঁ প্ৰতিদিন টাইমক। সেইটো ফালৰ পৰা আমাৰ ফালৰ ভালে হৈছে বাৰু দলংখন হোৱাৰ কাৰণে। এয়া স্থানীয় ৰাইজৰ বৰ্ণনা। আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে চিপাঝাৰ বিধানসভা সমষ্টিৰ অত্যন্ত গুৰুত্বপূৰ্ণ এটা পথ, যিটো পথত আচলতে ৰাইজে যাতায়াত কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল আৰু এতিয়া এই দলংখন হোৱাৰ পিছত তেওঁলোকে নিশ্চয়কৈ যাতায়াতৰ ক্ষেত্ৰত কিছু সুচল পৰিৱেশৰ সন্মুখীন হ'ব।